আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজি যিসকল মানুহে মোৰ এই ভিডিঅ'টো চাই আছে, আল্লাহ তাবাৰক ও তাআলা আপুনি আপোনাৰ ৰহমতৰ দ্বাৰা সেই সকল লোকৰ সকলোবোৰ জায়েজ দিলি খোৱাইছ আপুনি আপোনাৰ বাৰগাহত কবুল কৰিব, আমিন। নবীজিয়ে 7টা বস্তু ঘৰত থবলৈ কৈছে। 1. ঘৰত বৰকত হ'ব। 2. মাৰাত্মক ৰোগ নহ'ব। 3. ফিৰিস্তাই দোৱা কৰিব। 4. গায়বী সাহায্য পাব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো সকলোৰে প্ৰতি খুবেই বেছি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আজিৰ এই ভিডিঅ'টোত আমি জানিম যে সেই কোন 7টা বস্তু যিকেইটা ৰসুলে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত ৰখা খুব জৰুৰী বুলি কৈছে। যিসকলে নিজৰ ঘৰত আল্লাহ ৰাব্বুল আলামিনৰ সাহায্য চাব বিচাৰে। লগতে এই ভিডিঅ' সমস্ত মুমিনৰ বাবে, যিসকলে নিজৰ ঘৰৰ মাজত সুখ শান্তি বৰকত আৰু সমস্ত ৰকম বেয়াৰ লগে লগে সমস্ত ৰোগৰ পৰাও দূৰত থাকিব বিচাৰে। যি 7টা বস্তুৰ সম্পৰ্কে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সেই বস্তুবোৰ আপুনি যদি নিজৰ ঘৰৰ মাজত ৰখা আৰম্ভ কৰি দিয়ে, তাৰ পাছত আপুনি নিজৰ চকুৰে দেখা পাব কিভাৱে আল্লাহ ৰাব্বুল আলামিন সকলো ফালৰ পৰা আপোনাক বেয়া কাম, সমস্ত বালা মুচিবত, বিপদ, ঋণ, দৰিদ্ৰতা ইত্যাদিৰ পৰা সুৰক্ষিত কৰি ৰাখিছে। তেন্তে আহক আমি এটা এটা কৰি আপোনালোকক এই 7টা বস্তুৰ নাম কওঁ, যিবোৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক ঘৰত থবলৈ কৈছে। 1. যিটো বস্তু জৰুৰী কৈছে সেইটো হ'ল জমজমৰ পানী। হয়, আপুনি যদি কোনো সমস্যাৰ মাজত পৰি যায়, এইটো শাৰীৰিক হওক কিংবা ৰুহানী সমস্যা, আপুনি কেৱল মাত্ৰ কিবলাৰ পিনে মুখ কৰি থিয় হৈ 1 গিলাচ জমজমৰ পানী খাওক, বা মানসিকভাৱে হওক, অৱশ্যেই আগৰ পৰা ভাল অনুভৱ কৰিব। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজেই জমজমৰ পানী খাইছিল। সহিহ বুখাৰী হাদিছ নং 1556। লগতে হযৰত আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে, নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, জমজমৰ পানী পৃথিৱীৰ সকলোতকৈ বৰকতময় পানী। সুবহানাল্লাহ। সহিহ মুছলিম শৰীফ হাদিছ নং 2473। 2. যিটো বস্তু জৰুৰী কৈছে সেইটো হ'ল পবিত্ৰ কোৰাণ শৰীফ বা কোৰাণুল কৰিম। এইটো প্ৰসংগত আল্লাহ তাআলাই কৈছে, হে মানৱ জাতি, তোমালোকৰ বাবে আল্লাহ পক্ষৰ কোৰাণ অৱতীৰ্ণ কৰা হৈছে, অন্তৰৰ নিৰাময়, হেদায়ত, ৰহমত হিচাপে। সুবহানাল্লাহ। সূৰা ইউনুছ আয়াত নং 57। হযৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, হযৰত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি ঘৰত কোৰাণ নিয়া হয় আৰু যাৰ মাজত কোৰাণ কোনো অংশ নাই, সেই অনাবাদ ঘৰৰ দৰে। দলিল তিৰমিজি শৰীফ, ইবনে হিব্বান 124, সহিহ তৰকিব
1423। হযৰত আবু উমামা ৰাদিয়াল্লাহু আনহুৰ বৰ্ণিত, তেওঁ কৈছে, মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই কথা কোৱা শুনিছো যে তোমালোক কোৰাণ পাঠ কৰা, কাৰণ কিয়ামতৰ দিন কোৰাণ তাৰ পাঠকৰ কাৰণে চিফাৰিছ হিচাপে আগমন কৰিব। সুবহানাল্লাহ। হাদিছ শৰীফ 1910। 3. যি বস্তুক নবী আকৰম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰৰ মাজত ৰখা জৰুৰী কৈছে সেইটো হ'ল কালজিৰা। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছৰ পৰা আমি জানো যে কালজিৰা হ'ল সমস্ত ৰোগৰ মহা ঔষধ, কেৱল মাত্ৰ মৃত্যুক বাদ দি। সুবহানাল্লাহ। ইবনে মাজাহ হাদিছ নং 3448। 4 নম্বৰত হ'ল যি বস্তুৰ কথা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত ৰাখিব কৈছে সেইটো হ'ল খেজুৰ, বিশেষ কৰি আজওয়া খেজুৰ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যি ঘৰত খেজুৰ উপস্থিত থাকে সেই ঘৰত কিয়ামত পৰ্যন্ত কোনো দিন দৰিদ্ৰতা নাহে। সুবহানাল্লাহ। আকৌ খেজুৰৰ সম্পৰ্কে এই কথাও উল্লেখ আছে যে যদি কোনো ব্যক্তি ৰাতিপুৱা আৰু সন্ধিয়া 3টাৰ পৰা 7টা আজওয়া খেজুৰ খাই থাকে, অথবা কোনো ব্যক্তিয়ে যদি সদায় ৰাতিপুৱা 7টা আজওয়া খেজুৰ খাই থাকে, তেতিয়া তেওঁ মৃত্যু পৰ্যন্ত কোনো শাৰীৰিক অসুখ নহব, ৰুহানী অসুখো নহব। এইবাৰ ভিডিঅ'টো আৰু মনোযোগ সহকাৰে শুনিবলৈ চেষ্টা কৰিব। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খেজুৰক মুমিনৰ লগত তুলনা কৰিছে, কিন্তু তেওঁলোকৰ স্বাস্থ্য উপকাৰৰ বাবে ইছলামত খেজুৰ খোৱাকো উৎসাহিত কৰিছে। সুবহানাল্লাহ। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মতে তেওঁ কৈছিল যে ইছলামত খেজুৰ খোৱা সৰ্বত্ৰ মুছলমানৰ মংগল কৰাৰ বাবে সাহায্য কৰিব, ইনশাআল্লাহ। তেওঁ কৈছিল, যি ব্যক্তি প্ৰতিদিন ৰাতিপুৱা 7টা আজওয়া খেজুৰ খাব, যিদিনাখন খাব সেইদিনাখন তাৰ শৰীৰত কোনো ধৰণৰ বিষ বা সেইদিনাখন তাৰ ওপৰত কোনো ধৰণৰ যাদুৰ আৰু কোনো প্ৰভাৱ নপৰিব। সুবহানাল্লাহ। সহিহ বুখাৰী। 5 নম্বৰত কৈছে, যিটো বস্তু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত থবলৈ কৈছে সেইটো হ'ল জাইতুনৰ তেল। যদি জাইতুনৰ তেলৰ সম্পৰ্কত কোৱা হয়, তেন্তে আল্লাহ ৰাব্বুল আলামিনে জাইতুনৰ সম্পৰ্কত পবিত্ৰ কোৰাণত একাধিক আয়াতত জাইতুন সম্পৰ্কে আলোচনা কৰিছে। যেনেকৈ আল্লাহ তাআলাই কৈছে, শপত তিন ও জাইতুনৰ অত্তিনি ৱা জাইতুন, সূৰা 95 আয়াত নং 1। আল্লাহ তাআলাই আকৌ কৈছে, আৰু এটা বৃক্ষ জাইতুন যিটো সিনাই পাহাৰত উদ্যাত হয়, যি আহাৰকাৰীৰ বাবে তেল আৰু তৰকাৰী উৎপন্ন কৰে। সূৰা মুমিনুন আয়াত নং 20। মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পছন্দৰ ফল-মূলৰ ভিতৰত এটা আছিল জাইতুন, জলপাই। জাইতুনৰ তেল শৰীৰৰ বাবে বেছি উপকাৰী। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে ব্যৱহাৰ কৰিছিল, লগতে সাহাবায়ে কেৰাম সকলকো জাইতুনৰ তেল ব্যৱহাৰৰ তাগিদ দিছিল। হযৰত উমৰ ইবনে খাত্তাব ৰাদিয়াল্লাহু আনহুৱে কৈছিল, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, তোমালোকেও জাইতুনৰ তেল খোৱা আৰু শৰীৰত মালিচ কৰা, কাৰণ এইটো বৰকত আৰু প্ৰাচুৰ্যময় গছৰ তেল। তিৰমিজি হাদিছ নং 1851।
সেইকাৰণে যি ব্যক্তি এই জাইতুনৰ তেল খোৱা বস্তুৰ লগত বা ৰান্ধাৰ লগত ব্যৱহাৰ কৰিব অথবা এইটো শৰীৰৰ মালিচৰ বাবে ব্যৱহাৰ কৰিব, তেতিয়া সেই ব্যক্তি প্ৰায় ৯৯টা এনে ৰোগৰ পৰা মুক্ত থাকিব যিবোৰ অনেক ৰোগৰ চিকিৎসা এতিয়া পৰ্যন্ত আৱিষ্কাৰেই হোৱা নাই। সুবহানাল্লাহ। সেই কাৰণতো প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পছন্দৰ ফল আৰু তেল হ'ল জাইতুন বা জলফাই। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেয়েহে নিজে ব্যৱহাৰ কৰিছিল আৰু সাহাবাই কেৰামসকলকো ব্যৱহাৰ কৰাৰ তাগিদ দিছিল। ৬ নম্বৰ, যি বস্তু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত ৰাখিব কৈছে সেইটো হ'ল মধু বা মৌজুল। একাধিক হাদিছত মধু সম্পৰ্কে কোৱা হৈছে যে ৭০তকৈও বেছি ৰোগৰ প্ৰতিষেধক এই মধুৰ ভিতৰত আল্লাহ তাআলাই দি ৰাখিছে। সুবহানাল্লাহ। প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে মধুত আৰোগ্য নিহিত আছে। সহিহ বুখাৰী হাদিছ নং ৫২৪৮। হযৰত আয়েশা সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহাই কৈছে প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মধু আৰু মিঠাই খুব প্ৰিয় আছিল। বুখাৰী শৰীফ হাদিছ নং ৫২৫০। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যি ব্যক্তি প্ৰতি মাহে ৩ দিন ৰাতিপুৱা মধু খাব তাৰ কোনো ধৰণৰ ডাঙৰ ৰোগ নহ'ব। দলিল ইবনে মাজাহ হাদিছ নং ৩৪৪১। ৭ নম্বৰত যি বস্তুৰ কথা কৈছে সেইটো হ'ল কিচমিচ। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শুকান কিচমিচ ভিজাই নাবিজ চৰ্বত প্ৰস্তুত কৰি খাইছিল। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিচমিচ আৰু শুকান খেজুৰ একত্ৰিত মিহলাই নাবিজ চৰ্বত প্ৰস্তুত কৰিবলৈ নিষেধ কৰিছে। তেওঁ কৈছে প্ৰত্যেকটো বস্তু দি পৃথকভাৱে নাবিজ বনাব পাৰি। হাদিছতো হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ বৰ্ণিত। সহিহ মুছলিম হাদিছ নম্বৰ ৫০৫৪ আৰু ৫০৪৮। আল্লাহ সকলোৰে ঘৰক নিৰাপদ কৰক, আমিন। মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টো যিহেতু বহুত গুৰুত্বপূৰ্ণ সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইনশাআল্লাহ। প্ৰিয় দৰ্শক, আপোনালোকৰ খিদমতত এনেদৰে ইছলামিক আমল, বাণী, ৱাজাইফ আৰু ৱাজিফা আনি থাকিম। তাৰ বাবে আপোনালোকে মোক সহায় কৰিব। ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।